তেজ পিয়া সপোনে এন্ধাৰে পোহৰে নেজানে নপঢ়ে দিন লিপি আধৰুৱা মৰমে নুশুনে নুবুজে অবুজে কাহিনী শ্ৰুত লিপি ৰঙা মদাৰৰ দৰে বাৰে বাৰে তেজে তেজে বৈ বৈ হাঁহে কান্দে অলকানন্দা 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 বয়ে থাকা অলকানন্দা 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 বয়ে থাকা কি লাগে তুমি পুনম মোক কোৱা নাই কিয়? তুমি কিয় কষ্ট কৰি আছা? একো নহয় মা, মই জানো এইখন ঘৰৰ বোৱাৰী নহয়। আচৰিত, মই পলমকৈ মনত পৰিল তোমাৰ। তুমি যে এইখন ঘৰৰ বোৱাৰী, এইটো কথা তোমাৰ আগতে মনত পৰা নাছিল যেতিয়া তুমি কেইটামান টকাৰ কাৰণে দাদাক বীণা বৌক বিয়া কৰিবলৈ বাধ্য কৰাইছিলা। অৰ্জুন, এটা প্ৰশ্নৰ উত্তৰ মই আজিলৈকে নাপালোঁ। বিকি আৰু সুজন হঠাৎ ক'ত আণ্ডাৰধান হ'ল? আৰু সেইদিনা সিহঁতে হঠাৎ মোক অনিৰ্বাণৰ কথা কিয় সুধিলে? সেই কথাটোকে ময়ো ভাবি পোৱা নাই কাকলি। ইণ্টাৰভিউ কেনেকুৱা হ'ল? ভালেই হৈছে, কিন্তু আজিকালি ৰিকমেণ্ডেশ্যন নহ'লে দেখোন একোৱে নহয়। সেইটোও হয়। কথা এটা হ'ল, কোৱা। আজি ইণ্টাৰভিউলৈ যাওঁতে আপোনাৰ খুলখালিক লগ পাইছিলোঁ। এবাৰ বিয়া দি উলিয়াই দিয়াৰ পিছত মাকৰ ঘৰখন ছোৱালীৰ আপোন হৈ নাথাকে। আৰু ভণ্টিৰ ভৱিষ্যতৰ কথাও আছে। শুনা, তুমি প্ৰথমক পাহৰি যোৱা। প্ৰথমৰ মই মাক, গতিকে তোমাতকৈ বেছি প্ৰথমৰ ওপৰত মোৰ অধিকাৰ আছে। ব'লা মাইনা, ব'লা। মাইনা, আপুনি এনেকৈ চিঞৰিছে যে? নাই, একো নাই। সপোন এটা দেখিছিলোঁ। ৰক্ষা, মই ভয় খাই গৈছিলোঁ। চৰি, তুমি চাগে কিবা কামত ব্যস্ত আছিলা। চৰি ক'ব নালাগে। আপুনি এটা কাম কৰক, আপুনি ফ্ৰেছ হৈ লওক। মই আপোনাৰ কাৰণে একাপ গৰম চাহ বনাই দিছোঁ। ঠিক আছে। গুড মৰ্ণিং। গুড মৰ্ণিং। ইউ আৰ 5 minutes late. চৰি ছাৰ, ৰাস্তাত বহুত জাম আছিলে। No, it's fine. I'm just kidding. By the way, তুমি ক'ত থাকা? মানে মই কেতিয়াবা আহোঁতে তোমাক পিক আপ কৰিব পাৰিলোহেঁতেন। কি হ'ল, একো নকলা যে? মোৰ হোষ্টেলখন অকণমান ভিতৰৰ গলিত। আৰু এটা কথা, মই আপোনাক আজিয়ে খোলাখুলিকৈ কৈ দিছোঁ, মই ইয়াত কাম কৰিবলৈ আহিছোঁ। গতিকে ইয়াত থকাখিনি মোৰ প্ৰফেশ্যনেল ৰিলেশ্যন। আৰু পাৰ্চনেল ৰিলেশ্যন কৰিবলৈ মোৰ ইয়াত একেবাৰে মন নাই। কথাখিনি কোৱা বাবে মোক বেয়া নাপাব। Okay, as your wish. যেনে তেনে হ'লেও মোৰ কামবোৰ সামৰি মই ইয়াৰ পৰা ওলাব লাগে, নহ'লে কেতিয়াবা বৰ বেয়াকৈ ফচি যাম। কাকলি দুৱাৰাৰ কেবিনত যে মই কেতিয়া সোমাব পাৰিম।
ক'ৰবালৈ যোৱা সৰু কাম এটা আছে, ওলাই যাম। আচ্ছা কিবা ক'ব? তুমি নন্দিনীক সুধিছানে যে এতিয়া বিৰিণা ক'ত আছে? নন্দিনীয়ে নাজানে। বেচেৰি নিজেও বায়েকক লগ পাবলৈ উচপিচাই আছে। কিন্তু মই জনাত বিৰিণাৰ কোনোবা বান্ধৱীয়ে তেওঁলোকৰ ঘৰত গৈ খবৰটো দিছিল। বান্ধৱীজনীৰ নাম কি? নামটো ঠিক মনত পৰা নাই। মালবিকা। য়েছ, মালবিকা। থেংকছ। মই মালবিকা ওচৰলৈ যাওঁ। এবাৰ বিৰিণাক লগ পাওঁ। কিন্তু ভয় খাব নালাগে। ময়ো বিৰিণাক লগ পাবলৈ বহুত দিনৰ পৰা বিচাৰি আছোঁ। থেংক ইউ। প্ৰিয়ংকা এই সময়ত ইয়াত কথাটো কি? এতিয়ালৈকে বৰুণৰ পৰা কোনো ফোন অহা নাই। আচৰিত, এনেকৈ হঠাৎ বৰুণ কলৈ গুচি গ'ল? পৰিয়ালৰ সদস্যৰ পৰা কিবা ইনফৰ্মেশ্যন পাইছা নেকি? সকলোৱে ভাবি আছে বৰুণ অফিচৰ কামত বাহিৰলৈ গৈছে। কিন্তু মইহে জানো বৰুণ যে তোৰ অফিচতে কাম কৰিছিলে। মে আই কাম ইন মেম? তই এতিয়া যা, কিবা ইনফৰ্মেশ্যন পালে মই তোক জনাম। য়েছ, কাম ইন। কোৱা। মেম, এয়া যোৱা 24 ঘণ্টাৰ শ্বেয়াৰ মাৰ্কেট ডিটেইলছ। ইমপ্ৰেছিভ। গুড জব। থেংক ইউ মেম, আহিছোঁ। কাকলি আৰু প্ৰিয়ংকাৰ কথাৰ পৰা এইটো চিয়'ৰ হৈছোঁ যে প্ৰিয়ংকাই কাকলিয়ে বৰুণক কৰা ষড়যন্ত্ৰৰ বিষয়ে একো নাজানে। বেচেৰীজনী বৰুণৰ খবৰ নাপাই চিন্তাত ভাগি পৰিছে। আজি প্ৰিয়ংকাৰ চকুটো চকুপানী, তাৰ কাৰণো কাকলি দুৱাৰা। কিমান চকুপানীৰ কাৰণ হবি কাকলি দুৱাৰা? অতি সোনকালে তোৰ খেল শেষ হ'ব। প্লিজ মোক এবাৰ বিশ্বাস কৰা। মই বিৰিণাক লগ পাই ক্ষমা নোখোজালৈকে মোৰ ভিতৰত জ্বলি থকা জুইকৰ ভাৱ কেতিয়াও নুনুমাই। চ' প্লিজ এবাৰ লগ কৰাই দিয়া। বিশ্বাস বিশ্বাস শব্দটো 3টা আখৰৰ হ'লেও বহুত ডাঙৰ শব্দ, আৰু সকলোৰে মুখত এইটো শোভা নাপায়। আৰু বিৰিণা য'ত আছে যেনেকৈ আছে আপোনাৰ অবিহনে বহুত সুখত আছে। তাইক জীয়াই থাকিবলৈ দিয়ক। মালবিকা, আপুনি ইয়াত? চিনি পাইছা তাৰমানে? পাইছোঁ। চৰি, তোমাক এনেকৈ ডিষ্টাৰ্ব কৰিবলৈ মোৰ অলপো মন নাছিল, কিন্তু এবাৰ মই বিৰিণাক লগ কৰিবলৈ বিচাৰোঁ। প্লিজ মাত্ৰ এবাৰ বিৰিণাক লগ কৰিবলৈ দিয়া। বিৰিণা ক'ত আছে মই নাজানো। মিছা নামাতিবা। মই জানো তুমি ভালদৰে জানা যে বিৰিণা ক'ত আছে। মই মাত্ৰ এবাৰ লগ পাব বিচাৰোঁ।
আৰু ক্ষমা খুজিব বিচাৰোঁ নহ'লে মই কেতিয়াও শান্তি নাপাওঁ কৈছোৱে নহয় মই নাজানো বেৰিনা ক'ত আছে মিছাতে মোক আমনি নকৰিব প্লিজ মোক এবাৰ বিশ্বাস কৰা মই বিৰিনাক লগ পাই ক্ষমা নোখোজালৈকে মোৰ ভিতৰত জ্বলি থকা জুইকৰ ভাৱ কেতিয়াও নুনুমাই চ' প্লিজ এবাৰ লগ কৰাই দিয়া বিশ্বাস বিশ্বাস শব্দটো 3টা আখৰৰ হ'লেও বহুত ডাঙৰ শব্দ আৰু সকলোৰে মুখত এইটো শোভা নাপায় আৰু বিৰিনা য'ত আছে যেনেকৈ আছে আপোনাৰ অবিহনে বহুত সুখত আছে তাইক জীয়াই থাকিবলৈ দিয়ক প্লিজ মালবিকা কিয় মালবিকাই মোৰ কথা নুশুনিলে তাকে প্ৰকাৰে বিশ্বাসঘাতক বুলিয়ে ক'লে কেনেকৈ প্ৰমাণ দিম বিৰিনাৰ প্ৰতি মোৰ ভাল পোৱাৰ কি কৰিলে মোক সকলোৱে বিশ্বাস কৰিব কি কৰিম মই বিৰিনা আপুনি কেতিয়া আহিলে তুমি যেতিয়া নিশাৰ আকাশখন চাই নিজৰ মাজত হেৰাই আছিলা এনেকৈ কি ভাবি আছিলা ভাবিছোঁ কাকলি দুৱাৰাই জানো শাস্তি পালে সকলো সমস্যাবোৰ সমাধান হৈ যাব কাকলি দুৱাৰাৰ দৰে আৰু কিমান মানুহ আছে এই পৃথিৱীত যিয়ে কেৱল নিজৰ স্বাৰ্থৰ বাবে আনৰ জীৱনবোৰ ধ্বংস কৰে কিন্তু আমি দুয়ো কি কৰিব পাৰোঁ কিবা এটা কৰা চেষ্টাটো কৰি চাব পাৰোঁ মই বিচাৰোঁ মানুহে প্ৰেম ভাল পোৱাৰে হৃদয়ৰ আবেগ অনুভূতিবোৰ বুজি পায় ভৱিষ্যতে কোনো পত্নীয়ে নিজৰ স্বামীক টকাৰ বাবে আনৰ ওচৰত বিক্ৰী নকৰে আমি নিশ্চয় এই ক্ষেত্ৰত কিবা এটা কৰিব লাগিব মই বুজিছোঁ তুমি কি ক'ব বিচাৰিছা সকলো হেৰুৱাৰ পিছত নিজক লৈ জীৱনটোক লৈ একো সপোনে আৰু দেখা নাই মোক কিন্তু এতিয়াও পুৰণি সপোনবোৰে আমনি কৰে চেষ্টা কৰিও মই সলনি হ'ব পৰা নাই পুৰণি বহু কথাই পাহৰিব পৰা নাই কিন্তু সময় সকলোবোৰ সলাই পেলায় সম্পৰ্কবোৰ জীৱন আৰু জীৱনৰ সংজ্ঞা আৰু প্ৰেমৰ সংজ্ঞা নাজানো সেইটো বিষয়ে জীৱনৰ পৰা কেতিয়াবাই মুচি পেলালোঁ কিয়নো সেই যন্ত্ৰণা সহ্য কৰিবলৈ জীৱনত বৰ কষ্ট হয় আপুনি বহকচোন মই ভাত লৈ আহোঁ মা মাইনা ক'ত আছে মানে শুবগে লাগে দেৰি হৈছে যে তাই সাধু শুনি শুনি আমাৰ বিচনাতে শুই থাকিল আজি আমাৰ লগতে শুব দিয়া নালাগে দিয়া ককাকে মন কৰিছে নাতিনী ৰাখিবলৈ আজি থাকক দিয়া নালাগে মা মোৰ অকলে থাকি ভাল নালাগিব নহয় একো নহয় দিয়া বোৱাৰী তাইৰো আমাৰ লগতে শুবলৈ মন গতিকে আমাৰ লগতে শুব আজি তাই হেৰা আজি তোমাৰ নাতিনীৰে মোক নেৰাই হ'ল নহয় ইটোৰ পিছত সিটো খেল ইটোৰ পিছত সিটো খেল তাৰপিছত আকৌ সাধু শুনিবলৈ লাগে সাধু ক'বলৈ ল'লোঁ সাধু শুনি শুনি তাই টোপনি গ'ল
হওক দিয়ক তাই বৰ মৰম লগা দুজনী বোৱাৰীৰ পৰা আমি নাতিৰ মুখেই নেদেখিলোঁ এতিয়া প্ৰিয়ংকাৰ পৰা নাতিৰ সুখ যে পাইছোঁ বীৰণাজনীলৈ বৰ মনত পৰি থাকে বৰ সাদৰী বোৱাৰী আছিল বাদ দিয়ক সেইবোৰ বেৰিনাৰ কথা আৰু এতিয়া নুলিয়াব নাতিনীজনী আৰু বোৱাৰীজনী যে ইয়াত আছে সেইটোৱে আমাৰ কাৰণে বহুত আপুনি বহকচোন মই ভাত লৈ আহোঁ মা মাইনা ক'ত আছে মানে শুবগে লাগে দেৰি হৈছে যে তাই সাধু শুনি শুনি আমাৰ বিচনাতে শুই থাকিল আজি আমাৰ লগতে শুব দিয়া নালাগে দিয়া ককাকে মন কৰিছে নাতিনী ৰাখিবলৈ আজি থাকক দিয়া নালাগে মা মোৰ অকলে থাকি ভাল নালাগিব নহয় একো নহয় দিয়া বোৱাৰী তাইৰো আমাৰ লগতে শুবলৈ মন গতিকে আমাৰ লগতে শুব আজি তাই ককাকৰ লগত খেলি খেলি তাই তাতেই শুই গ'ল এতিয়া আৰু তাইক উঠাব নালাগে থাকক দিয়া কিন্তু এদিনহে একো নহয় দিয়া ঠিক আছে তেতিয়াহ'লে মালবিকা প্লিজ সাহায্য কৰিছোঁ এবাৰ মাত্ৰ বেৰিনাক লগ পাই দিয়া আপুনি ইয়াতে ৰৈ আছে যে জানেনে কাকলি দুৱাৰাই যে আপোনাক পাগলৰ দৰে বিচাৰি আছে আপুনিতো নিজে বিপদত পৰিবই লগতে মোকো বিপদত পেলাব মই সেইবোৰ একো নাজানো যেতিয়ালৈকে তুমি মোক বেৰিনাক লগ কৰাই নিদিয়া তেতিয়ালৈকে মই ইয়াৰ পৰা নাযাম প্লিজ এইবোৰ পগলামি ইয়াত নকৰিব আপুনি ইয়াৰ পৰা যাওক বেৰিনাই আপোনাক এনেও লগ ধৰিব নিবিচাৰে আৰু এই ক্ষেত্ৰত মই একোৱে সহায় কৰিব নোৱাৰোঁ হেল্ল' বেৰিনা বহুত ডাঙৰ কথা এটা হৈছে কি হৈছে বৰুণ 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 মোৰ ঘৰৰ সন্মুখতে ৰখি আছে তোক এবাৰ লগ কৰাই নিদিয়ালৈকে হেনো সি নাযায় দুপৰীয়াৰ পৰা সি আহি ৰখি আছে আৰু কৈছে তোক হেনো লগ কৰাই নিদিয়ালৈকে সি কোনো পধ্যেই নাযায় ইয়াৰ পৰা এতিয়া মই কি কৰোঁ কচোন নাই আমাৰ মিছন কমপ্লিট নোহোৱালৈকে মই বৰুণক লগ কৰিব নোখোজোঁ তই মোৰ বিষয়ে একো নাজানো বুলি মিছা মাতিবি আৰে কৈছোঁ মই সি কিন্তু বিশ্বাসেই নকৰে বৰুণ এতিয়াও ৰৈ আছে নেকি মই এবাৰ চাই আহিছোঁ নালাগে তই যাব সি একো ৰেছপন্স নাপালে নিজে গুচি যাব ঠিক আছে দে মই বুজি পোৱা নাই এতিয়া সকলো শেষ হোৱাৰ পিছত বৰুণে মোক এনেকৈ বিচাৰি অহা কাৰণটো কি নাই মই বৰুণক লগ নধৰোঁ যিজন মানুহে মোৰ লগত ইমান ডাঙৰ অন্যায় কৰিলে তেওঁক মই ক্ষমা কৰি দিব পাৰিলেও পুনৰ কেতিয়াও মোৰ জীৱনত ঠাই দিব নোৱাৰোঁ বুকুৰ সীমনাত উশাহে জিৰাব জীৱনৰে সুৰ গুঠি গুঠি চকুৰ মোহনা আদৰে হাঁহিব হেঁপাহৰে ৰং আঁকি আঁকি উকা ফাগুনৰ দৰে বাৰে বাৰে তেজে